গুড মৰ্ণিং। আশা কৰোঁ আজি সকলোৱে ট্ৰেডিং কৰি আছে। নিফটি আজি মোটামুটি গেপ আপে অপেনিং হ'ল। মই কালি ভিডিঅ'ত কৈছিলোঁ যে এটা চেনেলৰ ভিতৰত নিফটিয়ে ট্ৰেডিং কৰি আছিলে আৰু আজি ৰাতিপুৱা গেপ আপ হৈ পেলাই সেই যিটো চেনেল আছিলে তাৰ আপাৰ ইনটোত আচলতে ওলাই গুচি গ'ল নিফটি, আৰু যিহেতু একেবাৰতে ওলাই গুচি গ'ল চ' সেইটো কাৰণে 24,175 হাই লগাই পেলাই ই পুনৰ তললৈ আহি পেলাই ছাপোৰ্ট লেভেলত ধুনীয়াকৈ ট্ৰেড কৰি আছে। যদিও ই চেনেলৰ ভিতৰত সোমাই আছে তথাপি এটা ছাপোৰ্ট লেভেলত ই বৰ্তমান ট্ৰেডিং কৰি আছে। আৰু এটা লেভেল মই মাৰ্ক কৰি ৰাখিছোঁ, সেইটো হৈছে প্ৰায় 24,110। 24,110ৰ তললৈ যদি নিফটি নামি আহি ছাষ্টেইন কৰে তেতিয়াহ'লে ই আমাক প্ৰথমটো টাৰ্গেট দিব অলমষ্ট 24,050 ধৰক। 24,050লৈ ই নামি আহিব পাৰে বা প্ৰথমটো টাৰ্গেট দিব পাৰে যদিহে ই 24,110 তলত ছাষ্টেইন কৰে দেই। ই এটা ধুনীয়া এম পেটাৰ্ণ বনাইছিলে আচলতে, কিন্তু এতিয়া দেখিছোঁ এম পেটাৰ্ণটো অলমষ্ট ই বেয়া কৰিয়ে দিছে মোটামুটি। কিন্তু হ'লেও আমাৰ কাৰণে লেভেলটো এইটোৱে ইম্পৰ্টেণ্ট হ'ব, 24,110। 24,110ৰ তলত ই লাহেকৈ 24,050ৰ ফালে গতি কৰিব। আৰু আপাৰ ছাইডত যাবলৈ হ'লে, যদি ওপৰ ছাইডে ই যাবলৈ হয় তেতিয়াহ'লে একেবাৰে কমকৈ হ'লেও 24,150। 24,150ৰ লেভেলটো মাৰ্ক কৰি লওক। 24,150 গুড। 24,150 বা 60 ধৰক। এই ৰেঞ্জটোৰ ওপৰত যেতিয়ালৈকে ব্ৰেক কৰি ছাষ্টেইন নহয়, এনেই ডাইৰেক্ট ব্ৰেক কৰি গুচি গ'ল বোলে সেইটো নহয়, ব্ৰেক কৰি পেলাই যেতিয়ালৈকে ই ছাষ্টেইন নহয় তেতিয়ালৈকে আপছাইডৰ আমি টাৰ্গেট নাপাম আচলতে। যদি ই কেনেবাকৈ 150 ওপৰত 24,150ৰ ওপৰত ছাষ্টেইন হৈ যায় তেতিয়াহ'লে আমি প্ৰথম যিটো টাৰ্গেট পাম নিফটিৰ সেইটো হৈ গ'ল আপোনাৰ 24,220। ফাৰ্ষ্ট টাৰ্গেট 24,220। ছেকেণ্ডটো বৰ্তমান নিদিওঁ, কিন্তু প্ৰথমৰ টাৰ্গেটটো এইটো। যদিহে ই 150 ওপৰত ছাষ্টেইন হৈ যায়। ডাউন ছাইডৰটোতো গম পাইছেই, যদি 24,110 ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে প্ৰথম টাৰ্গেটটোৱে পাম আমি 24,050। টাৰ্গেট বুলি নিদিওঁ আৰু লোৱাৰ ইন যিটো আছে আমাৰ চেনেলটোৰ তালৈকে গতি কৰিব, আৰু ই ধুনীয়াকৈ এটা এম পেটাৰ্ণ বনি যাব তেতিয়া। যা হওক, দেখা যাওক নিফটিয়ে কি কৰে, আৰু আশা কৰোঁ সকলোৱে যাতে ভালকৈ ট্ৰেডিং কৰি থাকে। থেংক ইউ।